Good afternoon, students. আমি আকৌ আহি গৈছো আমাৰ ক্লাছ লৈ। আজি হৈছে 3rd August 2021. টাইম হৈছে 3 to 4 PM and ক্লাছ হৈছে with second semester major students আৰু আজিৰ ক্লাছৰ দুটা অবজেক্টিভ আছে। অবজেক্টিভ নাম্বাৰ 1 আমি first সেমিষ্টাৰৰ কোর্স রিভাইজ কৰিম। First we will revise first semester course for your examination and objective number 2 আমি যাৰ সেমিনাৰ গ্ৰুপ ডিসকাশন থাকি গৈছে তেওঁলোকক আৰু এটা সুযোগ দিম তেওঁলোকৰ পেপাৰ প্ৰেজেন্টেশনৰ। তো আমি ফাৰ্স্ট অবজেক্টিভৰ ফালে গৈ আছো। সো আৱাৰ ফাৰ্স্ট এক্টিভিটি ইজ টু ডিসকাস দ্য previous course of first semester. Student, second সেমিষ্টাৰত আমাৰ যেটো কোর্স আছিলে সেকেন্ড সেমিষ্টাৰৰ কোর্স আমি শেষ কৰিছিলো আৰু মই ভাবিছিলো হেতুৱে লাষ্ট ক্লাস, কিন্তু মই তথাপিও ভাবিলো যে নহয় তোমালোকৰ সেমিনাৰ কেটা এই ফাকতেই লৈ লওঁ কাৰণ কালিৰ পৰা এক্সাম ওৰিয়েন্টেড কাম মোৰ স্টাৰ্ট হ'ব। সেমিনাৰ তোমালোকৰ লৈ লওঁ আৰু তোমালোকৰ যে কোর্স আছে কোর্সটো মই ধুনিয়াকে কমপ্লিট কৰি দিওঁ। হেতু ভাবি আকৌ এবাৰ এটা এক্সট্ৰা ক্লাস লৈ আছো মই। মানে মোৰ ভাল লগা নাই, ভাবিছো পৰীক্ষা পালেহি তো ফার্স্ট সেমিস্টার কোর্সটো আৰু এবাৰ রিভাইজ কৰি দিওঁ। তো স্টুডেন্ট আমি ফার্স্ট সেমিস্টার কি কৰিছিলো? ফার্স্ট সেমিস্টার আমাৰ আচ্ছা স্টুডেন্টস বোৰ আহি আছে, আমি অকমান পাতি লৈছো। ফার্স্ট সেমিস্টার আমাৰ কি কোর্স আছিলে এতিয়া আমি অকমান চাই লৈছো। ওকে, গৰিমাৰ মেসেজ এটা পাইছো। স্টুডেন্ট, ফার্স্ট সেমিস্টাৰৰ আমাৰ যেটো ফিলসফিক্যাল ফাউন্ডেশন আছিলে তাত আমাৰ আছিলে যোগা, বেদান্ত আৰু বুদ্ধিজম। আৰু সোশিয়োলজিক্যাল ফাউন্ডেশনত আছিলে মেজৰ পলিটিক্যাল আইডিওলজিজ এন্ড ইটস ইনফ্লুয়েন্স ইন এডুকেশন। মই নয়না বৰগোহাঁইক ৰিকুৱেষ্ট কৰিছো তুমি পাছত বা মাজতে ক্লাছৰ এটা স্ক্ৰীনশ্বট লৈ থবা। ঠিক আছে। সো স্টুডেন্ট আমি অকমান রিভাইজ কৰি লওঁ। ফিলসফি, বেদান্ত, বুদ্ধিজম and yoga. First, let us start from yoga. Mahorshi Patanjali was the propounder of yoga philosophy. Yoga philosophy জনক আছিলে মহর্ষি Patanjali. Some people call it Patanjali philosophy also. The major objective of yoga philosophy is control of body and mind. As in a disturbed water, you cannot see your image. Similarly, in a disturbed mind, you cannot work in a proper direction. That is why নিজর mind আৰু নিজর body control কৰি এটা particular লাইনত লৈ আনাটো হৈছে yoga philosophy. মই ইয়াত মোৰ নিজৰে এটা নেচাৰৰ কথা কম। মই এই রিভিশনটো নকৰিলেও হয়, কোর্স আমার হৈ গৈছে, তথাপিও এই রিভিশনটো কৰি আছো কাৰণ এই রিভিশনটো এটা মেন্টাল স্যাটিসফ্যাকশন দি আছে মোক যে আকৌ এবাৰ মই কথাটো মনত পেলাই দিলো, আকৌ এবাৰ স্টুডেন্টক চান্স দিয়া হল সেমিনাৰ প্ৰেজেন্ট কৰিব কাৰণে। যোগা ফিলসফি হল এনেকুৱা এটা ফিলসফি যেটো মেন্টাল স্যাটিসফ্যাকশনক গুৰুত্ব দিয়ে। When your mind is satisfied, your mind is stable. And once your mind is stable, you can achieve the real knowledge of life. This is yoga philosophy. Yoga philosophy is controlling the body and mind and coming to a firm direction. Body আৰু mindক একেবাৰে সাধনা কৰি এটা sharp লাইনত লৈ আহাটো হৈছে yoga philosophy. Yoga philosophy কেইটামান রাস্তা আছে। There are 8-fold rules of yoga philosophy. Yama, niyam, asana, pranayam, pratyahar, dharana, dhyan and samadhi. Yama, niyam, asana, pranayam, pratyahar, dharana, dhyan and samadhi. এই 8টা নিয়মৰ ভিতৰত ইয়ামা মানে কি? ইয়ামা মানে হৈছে absence. কোনো এটা বস্তু আমাৰ ভিতৰত নথকা। কি আমাৰ ভিতৰত থাকিব নালাগিব? ঘৃণা, হিংসা,
হিংসা, different kinds of negative feeling, negative urge, bad opinion, feeling for others, এই বস্তুবিলাক আমাৰ মাজত থাকিব নালাগিব. This is very important. এই কথাটো ইয়াত কোৱা হৈছে absence. নেগেটিভ বস্তুৰ পৰা মাইণ্ডক আঁতৰি ৰখা আৰু নেগেটিভ বস্তুক absent কৰা. That is yama. Next is niyam. Niyam is rule. Yoga philosophy based in proper rule. How can you control your body and mind? For controlling your body and mind, you need proper sleep, proper food, proper thinking, proper understanding, proper body exercise, mental exercise. These are rules. Ketaman formed rules which will help you in redirecting your life. Asana. Asana means different kinds of correct body posture. পিঠির বিক হওয়া, পিঠির বিক, তলপেটর বিক, different kinds of body limbs, jerking body, handling, movement. এই মুভমেণ্টবিলাকত কোনো ধৰণৰ প্ৰব্লেম হোৱা সেইবিলাক আমি যোগা ফিলচফিৰ যোগেদি দূৰ কৰিব পাৰোঁ. বিভিন্ন ধৰণৰ বডিলি প্ৰব্লেমছ আমি যোগা বা এক্সাৰচাইজৰ যোগেদি দূৰ কৰিব পাৰোঁ. These are exercise. 3 নম্বৰ rule. Next is pranayam. Pranayam. This is also one kind of physical exercise. Pratyahar. Pratyahar is taking fresh air and leaving bad air. Fresh air, fresh thinking, fresh knowledge, fresh eta life. Nijor majete humai lua aru negative thinking, negative feeling ebilak eri dia. ইয়াক কোৱা হয় ইনহেল এক্সেল. ইনহেল গ্ৰহণ কৰা, এক্সেল এৰি দিয়া, গ্ৰহণ কৰা এৰি দিয়া. দ্যাট ইজ প্ৰত্যাহাৰ. নেক্সট ইজ ধাৰণা. হোৱাট ইজ ধাৰণা? ধাৰণা মিন্স জ্ঞান. লাইফৰ এটা ক্লিয়াৰ অবজেক্টিভ থকা. চ' ইন মাই লাইফ আই হেভ আ ভেৰি ক্লিয়াৰ ষ্টেটেড অবজেক্টিভ. মই ইমান সময়ৰ ভিতৰত কোৰ্চ শেষ কৰিম, তাত মই কোশ্চেন ডিছকাছ কৰিম, হোম এছাইনমেণ্ট দিম, ষ্টুডেণ্টে যাতে মেক্সিমাম মাৰ্কছ পাব পাৰে তাৰ সুবিধা কৰি দিম মই. হোম এছাইনমেণ্ট, গ্ৰুপ ডিছকাশ্যন, ছেমিনাৰ, কোৰ্চ, ছেশ্যনেল এক্সামিনেশ্যন সকলো ক্ষেত্ৰত যাতে মোৰ সহায় পায়. ডেট ইজ মাই প্ৰাইম অবজেক্টিভ. মাই ষ্টুডেণ্টছ মাই প্ৰাইম অবজেক্টিভ. ছেকেণ্ড অবজেক্টিভ টু চি ষ্টুডেণ্টছৰ বাহিৰত মোৰ কোনো কাম আছে নেকি. That is why sometimes I make my friend, I make my family offended also. Khong kore okoman, but I am helpless. My prime objective is my students. Next objective is there any other work left behind student? Then I move to that. Others are secondary. Family and student. This is my prime objective. তো তোমার লক্ষ্য ক্লিয়ার হব লাগিব আৰু লক্ষ্যৰ ওপৰত বেছ কৰি তোমাৰ সেই মতে কাম হব লাগিব. তেতিয়া হলে তুমি কিন্তু এটা মেন্টাল স্যাটিসফ্যাকশন পাবা. তোমাৰ ভাগৰ নালাগিব, ভাগৰ নালাগিব. ইয়ামা, নিয়ম, আসনা, প্রাণায়াম, প্রত্যাহার, ধাৰণা. ধাৰণা যেতিয়া ক্লিয়াৰ থাকে আমাৰ ভাগৰ নালাগে. এটা ডান্সাৰ 12 আৱাৰ্স 13 আৱাৰ্স ডান্স কৰে. এজন শিক্ষক নন স্টপ 5টা 6টাকে ক্লাস কৰে, ভাগৰি নাযায়. কাৰণ তেওঁলোকৰ কাৰণে পেশা, তেওঁলোকৰ নেশা হয়. তেওঁলোকৰ পেশা নহয়, এইটো তেওঁলোকৰ প্যাশন হয়. পেশা যেতিয়া প্যাশন হয় নহয় ষ্টুডেণ্ট, লাইফৰ মিনিঙেই চেঞ্জ হৈ যায়. I am telling you because this is my passion. Teaching is my passion. So এইটো হ'ব লাগে ধাৰণা. তোমাৰ যেতিয়া কোনো কামৰ প্ৰতি ধাৰণা ক্লিয়াৰ আৰু তুমি যেতিয়া একেবাৰে ফোকাসড, তোমার বেলেগ কোনো ফ্যাক্টরে বেশি প্রভাবিত কৰিব নোৱাৰে. নেগেটিভ থিংকিং, নেগেটিভ আন্ডারস্ট্যান্ডিং, নেগেটিভ প্ল্যানিং তোমাক বেশি প্রভাবিত কৰিব নোৱাৰে যেতিয়া তুমি ফোকাসড থাকা. দ্যাট ইজ ইম্পর্টেন্ট. আৰু যোগা তোমাক সেই ধাৰণা দিয়ে. যোগাত মেডিটেশনৰ যোগেদি তুমি সেই ফোকাস ডেভেলপ কৰিব পাৰা. দিস ইজ ধাৰণা. এণ্ড লাষ্ট ইজ সমাধি. জীৱনৰ সকলো অবজেক্টিভ এচিভ কৰাৰ পাছত যেতিয়া তোমাৰ মৃত্যু হয় তেতিয়া তুমি মোক্ষ পোৱা, সালভেশন. তোমাৰ যেটো সোল আছে, দ্যাট সোল উইল গেট কানেক্টেড উইথ গড. এটো কয় মানুহে, এটো মানুহৰ এটা হিন্দু ধৰ্মৰ এটা ধাৰণা
যে আমাৰ যেটো সোল আছে ভগৱানৰ লগত বিলীন হৈ যায়, that is samadhi. So student, these are 8 path. Yama, niyam, asana, pranayam, pratyahar, dharana, dhyan and samadhi. And এই particular 8টা রাস্তা পার করি, these are path, রাস্তা। এই 8টা রাস্তা পার করি যেটো আমার হয় আমার জীবনত, তাক কোৱা হয় মোক্ষ প্রাপ্তি, salvation, getting the connection of God, coming closer to God. এতিয়া এই যে যোগা আছে, যোগাৰ কেইটামান প্ৰকাৰো আছে, ষ্টুডেন্ট। সেইকেইটা হৈছে হাঠ যোগা, অষ্টাংগিক যোগা। মই যেটো ডিসকাস কৰিলো 8টা ৰাস্তা, এই 8টা ৰাস্তাক অষ্টাংগিক যোগা বুলি কয়। 8টা ৰাস্তা, 8-fold path বা অষ্টাংগিক যোগা। আৰু এটা যে যোগা আছে তাক কোৱা হয় হাঠ যোগা। হাঠ যোগা মানে জিদ, হাঠ মানে জিদ, হিন্দীত হাঠ মানে জিদ। মানুহৰ মাজত যে জিদ থাকে, মোৰো আছে। অন্য কোৱাৰ আগতে আত্মসমালোচনা কৰা দৰকাৰ, সেইটো মই সদায় আত্মসমালোচনাত বিলিভ কৰোঁ। তো মই মোৰ কথা দিয়ে কম, মোৰ কথাত কম, মোৰ এটা জিদ আছে, খালি সেই জিদটো তোমাৰ সদায় পজিটিভ হ'ব লাগে। মই এই কামটো ভাবিছোঁ তো মই কৰিমেই, মই মোৰ ষ্টাডিজ 30 তাৰিখৰ ভিতৰত ফিনিশ কৰিম তো মই কৰিম। মোৰ লগত এইটো কেতিয়াই হোৱা নাই, আজিলৈকে হোৱা নাই যে মই এটা কথা ভাবিছোঁ আৰু সেইটো মই কৰিব পৰা নাই। ভগৱানৰ কৃপাত আজিলৈকে হোৱা নাই। বহু ষ্টুডেণ্টে থাকে 30 তাৰিখলৈকে তেওঁলোক টাৰ্গেট লয় যে এই সানডে নহয় নেক্সট সানডেৰ পৰা পঢ়িম, নেক্সট মানডেৰ পৰা পঢ়িম, তাৰ নেক্সট মানডেৰ পৰা পঢ়িম, কিন্তু তেওঁলোকে সেই ডিটাৰমিনেশ্যনটোত উপনীত হ'ব নোৱাৰে। দ্যাট ইজ নট গুড ষ্টুডেণ্ট। তোমালোকে যদি ভাবিছা নেক্সট মানডে, দেন নেক্সট মানডে। আৰু মই যদি টাৰ্গেট বনাইছোঁ 13th অক্টোবৰ, দেন ইট ইজ 13th অক্টোবৰ, আৰু তাৰ ভিতৰত মোৰ এচিভমেণ্ট হ'বই। এই ধৰণৰ কিছুমান জিদ, দ্যাট ইজ পজিটিভ থাকা দৰকাৰ, এই ধৰণৰ ডিটাৰমিনেশ্যন থকা দৰকাৰ। সেইটো কোৱা হয় হাঠ যোগা, জিদ, হাঠ যোগা, য'ত তুমি ডিটাৰমাইণ্ড, ফ'কাছড, তোমাৰ লক্ষ্যত তুমি ইমানেই ফ'কাছ যে what other people are saying, what other things are happening to you are not bothering you much, that is হাঠ যোগা। অষ্টাংগিক যোগা হ'ল কুল, ঠাণ্ডা মগজুত তুমি নিজৰ ৰাস্তাত লাহে লাহে উপনীত হোৱা, দুটাৰে কিন্তু প্ৰয়োজনীয়তা আছে। This is yoga philosophy. Another philosophy is Buddhism, Buddhist philosophy. Buddhist philosophy believes in 3 major rules. Those rules are Buddhang Sharanang Gacchami, Dharmang Sharanang Gacchami, Sanghang Sharanang Gacchami. Buddhang Sharanang Gacchami, I come to the shelter of Buddha. মই বুদ্ধাৰ শেল্টাৰত আহিলো। Dharmang Sharanang Gacchami, I come to the shelter of Dharma. মই রিলিজিয়ান বা ধর্মর শরণত আহিলো। Sanghang Sharanang Gacchami, I come to the this one, shelter of Sangh বা monk, য'ত বুদ্ধ ধৰ্মৰ বিশ্বাস কৰা মংবোৰ থাকে, সন্ন্যাসীবোৰ থাকে, বৌদ্ধ সন্ন্যাসী থাকে, সেইটো মংক। I come to the shelter of monk. Buddhang Sharanang Gacchami, come to the shelter of Buddha. Dharmang Sharanang Gacchami, come to the shelter of Dharma. Sanghang Sharanang Gacchami, come to the shelter of monk. Yes. This is the 3 major principle of Buddhism. এতিয়া এই 3টা প্ৰিন্সিপল পাব হলে বুদ্ধ ধৰ্মতো কেইটামান ৰাস্তা আছে, যে ৰাস্তা কোনে বিচাৰি উলিয়াইছিল? গৌতম বুদ্ধ যেতিয়া ফুৰিব ওলাইছিল, তেওঁ এটা দুখীয়া মানুহ, এটা মৃতদেহ দেখিছিল, মনত আছে? যেটো দেখি তেওঁ বিচলিত হৈ গৈছিল। গোটেই পৰিয়ালক ত্যাগ কৰি তেওঁ গয়াত বহি 12 বছৰ সাধনা কৰিছিল, আৰু তাৰ পৰা তেওঁ জীৱনৰ মূল উদ্দেশ্য, জীৱনৰ
একচুৱেল নলেজ, য'ত আমাৰ কোনো দুখই নাথাকিব, আমাৰ কোনো কষ্টই নহ'ব, আমাৰ কোনো ধৰণৰ যাতনা নহ'ব, তাৰ ৰাস্তা তেওঁ উলিয়াইছিল। সেই ৰাস্তাকেইটাক কোৱা হয় বৌদ্ধ দৰ্শনৰ ধৰ্ম। বৌদ্ধ দৰ্শনৰ ধৰ্ম 8টা ৰাস্তা। সেই 8টা ৰাস্তা কি কি আছিল? ৰাইট ইনসাইট, উইল পাৱাৰ, ৰাইট স্পিচ, ৰাইট ডিড, রাইট ভোকেশন, right exercise, right memory, right meditation, right insight, right willpower, right speech, right deed, right vocation, right exercise, right memory, right meditation. মই খুব বিলিভ কৰোঁ ষ্টুডেণ্ট, খুব বিলিভ কৰোঁ। দিছ ইজ দ্য ৰিজন ৱাই মোৰ যেতিয়াই কোনো ফ্ৰাষ্ট্ৰেশ্যন হয়, আমাৰ হিউমেন ফ্ৰাষ্ট্ৰেশ্যন হ'বই, যেতিয়াই হয় লগে লগে ওলাই আহিব পাৰোঁ। কাৰণ এই যে য়োগা ফিলচফি, বুদ্ধিজম ফিলচফি, আই এম আ বিগ বিলিভাৰ অফ ইট। মই বহুত বিলিভ কৰোঁ। ষ্টুডেণ্ট চোৱা, প্ৰথমটো কি? ইনচাইট। ইনচাইট মানে স্পষ্ট দৃষ্টি। তুমি যিকোনো বস্তু বিভিন্ন পাৰ্সপেক্টিভৰ পৰা চোৱাৰ তোমাৰ ধাৰণা হ'ব লাগিব, তোমাৰ সেই গুণ হ'ব লাগিব, তুমি যাতে বিভিন্ন পাৰ্সপেক্টিভৰ পৰা এটা বস্তু চাব পাৰা। You must see a particular situation from different perspective. তোমাৰ খংটো নাইকিয়া হৈ যাব। মোৰ এটা ফ্ৰেণ্ড আছিলে দেৱদত্তা ভট্টাচাৰ্য, she is very good in this. কোনো কথাত তাই বেয়া নাপায়। যেতিয়া আমি কওঁ এই কামটো তাই বেয়া কৰিলে, ধৰা আমি গ'লো দেৱদত্তাৰ ওচৰত, কেনেকুৱা ফ্ৰেণ্ড থাকে চোৱা, কেনেকুৱা ফ্ৰেণ্ড থাকে মানুহৰ, কিমান মানুহ লাকি থাকে চোৱা। ধৰা মই কোনো কাৰণত নয়না মোৰ ফ্ৰেণ্ড, নয়নাৰ ওপৰত মই বেয়া পালোঁ, মই দেৱদত্তাক ক'লোঁ যে তাই এই কামটো ভাল কৰা নাই, সেইটো তাই কৰিব নালাগিছিল। দেৱদত্তা এনেকুৱা ছোৱালী আছিলে, তাই এনেকুৱাকে কথাটো বুজাই দিছিলে যে তোমাৰ লাগিব আৰে নয়নাৰতো একো ভুল হোৱাই নাই। সব ফালৰ পৰা চোৱাৰ দৃষ্টিভংগী কিন্তু চবৰ নাথাকে। তাৰ লগত থাকি থাকি মোৰ এইটো হ'ল। তেতিয়া মই যিকোনো এটা কথাৰ ভিতৰত সোমাব পাৰিলোঁ। এতিয়া কোনো এটা কথা প্ৰভাৱিত নকৰে। জানো মই যে তাই এই কামকেইটা কৰাৰ কাৰণটো কি, কিয় এই কামটো কৰিলে, তাৰ নেচাৰ এনেকুৱা, স্বভাৱ এনেকুৱা। সব মানুহৰ স্বভাৱ থাকে এটা এটা, আৰু সেই মানুহ সেই স্বভাৱৰ দ্বাৰাই পৰিচালিত হয়, উপায় নাই। হিউমেন নেচাৰ্ছ আৰ ডিফাৰেণ্ট। এই বস্তুটো তাই মোক বুজালে, এনেকুৱা বহুত কথা বুজালে। চ' দিছ ইজ ৰাইট ইনচাইট। কি লাকি মই যে তেনেকুৱা ফ্ৰেণ্ড মোৰ আছিলে। উইল পাৱাৰ। উইল পাৱাৰ হ'ল সম্যক ইচ্ছা। এইটো মই বিলিভ কৰোঁ ষ্টুডেণ্ট, মই এই বস্তুটোৰ ওপৰত চলি আছোঁ, সম্যক ইচ্ছা। মই তোমালোকক কৈছিলোঁ মোৰ ফ্ৰেণ্ড আছিলে কেঞ্চাৰ পেচেণ্ট মোনালিসা। ইচ্ছা, উইল পাৱাৰ। তোমাৰ যদি কোনো এটা কাম কৰাৰ উইল পাৱাৰ থাকে, ইউ উইল ডেফিনেটলি ডু। So many people are saying pandemic situation, online class কেনেকে successful হ'ব, অনলাইন ক্লাছত কেনেকে সেমিনাৰ হ'ব, ষ্টুডেণ্ট কেনেকে পাৱাৰ পইণ্ট প্ৰেজেণ্ট কৰিব। তোমালোকেতো পাৰিলা না, তোমালোকে পাৰিলা, ইচ্ছা আছিলে। অনলাইন ক্লাস যে পসিবল, অনলাইন পরীক্ষা দিয়া যে পসিবল, এভরিথিং ইজ পসিবল স্টুডেন্ট, খালি আমার ইচ্ছা লাগিব। আমি আগতেই সব কথাত নেগেটিভ, কিবা এটা হ'ব নোৱাৰে, এটা পৰিৱৰ্তন আহাৰ লগে লগে মানুহ নেগেটিভ, কি হ'ব এতিয়া, এনেকুৱা পঢ়া শুনা হয় নেকি, এইটো কোনো এটা সিস্টেম হ'ল নেকি। নো, তোমাৰ উইল পাৱাৰৰ অভাৱ, তোমাৰ ডিটাৰমিনেশ্যনৰ অভাৱ। ইচ্ছা থাকিলে উপায় ওলাবই, এণ্ড আই এম আ ভেৰি বিগ বিলিভাৰ অফ ইট। মই পুৰা বিলিভ কৰোঁ। It is the next point. Third is speech, ভাল কথা। যিকোনো এটা সমস্যাৰ সমাধান হৈ যায় যেতিয়া আমি কথা ভালকে কওঁ, এণ্ড ডেফিনেটলি আমি কথা ভালকে কওঁ। কথা ভালকে কোৱা মানে স্পষ্টকে কোৱা ষ্টুডেণ্ট, স্পষ্টকে কোৱা। আজি মোৰ কথাটো তোমালোকে, এই কথাটো মই মোৰ ষ্টুডেণ্টক কৈছোঁ, মোৰ এই কথাটো তোমালোকে যাতে জীৱনত মানা, তুমি কিন্তু মোৰ নিচিনা হেপী হ'বা। আই এম আ হেপী পাৰ্চন। বিকজ আই এম নেচাৰেল। এই মোৰ খং উঠিছে, এই মোৰ ভাল লাগিছে, মই সব পৰিৱেশত নিজৰ যেটো ইমোশ্যন আছে মুক্তকে প্ৰকাশ কৰোঁ। কিমান মুকলিকে মই থাকিব পাৰোঁ। কিন্তু কিমান মানুহ আছে নিজৰ ইমোশ্যন মুক্তকে প্ৰকাশ কৰিব নোৱাৰে, ভাবে কি বেলেগে কিজানি কেনেকে ভাবিব, মোক খঙাল বুলি ভাবিব, বেয়া বুলি ভাবিব, কেনেকুৱা ধৰণৰ মানুহগৰাকী, কথাবিলাক কেনেকে খাস, যেটো ভাবে সেই কথাটোৱে কৈ দিয়ে। কিন্তু চোৱা মোৰ মনটো কিমান মুকলিকে থাকে, কিমান ভাল লাগে মোৰ থাকি। এই মই কেনেকে ফিল কৰিছোঁ, কি ফিল কৰিছোঁ, আই এম ভেৰি মাছ অপেন।
লাহে লাহে কি হৈছে, এই যে মোৰ ট্ৰু নেচাৰ, এই যে মোৰ ট্ৰু ফিচাৰ, আসল যে মোৰ একচুৱেল পাৰ্চনেলিটি সবে একচেপ্ট কৰি লৈছে। I am accepted by my students, I am accepted by my family, I am accepted by everyone. This is needed. Inside willpower speech, তোমাৰ কথা মধুৰ হোৱা নহয়, তোমাৰ কথা সঁচা হ'ব লাগিব, তোমাৰ পাৰ্চনেলিটি ৰিয়েল হ'ব লাগিব, then you will be accepted by others. There should not be any fakeness. যদি অকণো তোমাৰ কৃত্ৰিমতা থাকে, সেইটো তোমাক কিন্তু ক'বাত নে ক'বাত মনতেই তোমাক দুখ দিব, সেইটো এটা প্ৰব্লেম। ইনসাইট উইল পাৱাৰ স্পীচ ডিড মানে কৰ্ম, তোমাৰ কৰ্ম ভাল হ'ব লাগিব, ল অফ কৰ্মা, ডু গুড, গুড উইল হেপেন টু ইউ। মই সদায় মোৰ ষ্টেটাছতো লিখোঁ, আই এম আ ভেৰি বিগ, আই টল্ড ইউ না, এই ফিলচফি কেইটা মই একচুৱেলি জীৱনত ফ'ল' কৰোঁ, তো সেইটো কাৰণে কৰ্মা কিমান ইম্পৰ্টেঞ্চ হোৱা। আজি মই যিকোনো এটা বস্তু এচিভ কৰিবলৈ মোৰ বেছি কষ্ট নহয়, যিকোনো এটা কাম কিন্তু মোৰ সুকলমে হৈ যায়, খুব বেছি মই ষ্ট্ৰাগল কিন্তু কৰিব নালাগে। টাচুট তাৰ কাৰণটো হ'ল মই খুব মানে কনচিয়াছ যে মোৰ দ্বাৰা কোনো মানুহ হাৰ্ট হৈছে নেকি। মই কোনো ষ্টুডেণ্টক টানকৈ নকওঁ, আৰু প্ৰতিজনৰ মই যদি ফোন মই ৰিচিভ কৰিব নোৱাৰোঁ, পাছত হ'লেও মই মেছেজটো দি থওঁ। আই এম ভেৰি মাছ কনচিয়াছ যে মই সবকে এটেণ্ড কৰিছোঁতো, সবৰ সব কোৱেৰি মই সলভ কৰিছোঁতো, সবৰ মই প্ৰব্লেম কেইটা সলভ কৰিছোঁতো, মই কাৰো কাৰণে কোনো প্ৰব্লেম নহয়তো, মই থকাটো কাৰোবাৰ কাৰণে কষ্টদায়ক নহয়তো। এই বস্তুবিলাকৰ কথা কৈছে তোমাৰ কৰ্মা। তুমি যেনেকে একশ্যন কৰিবা তেনেকে ৰিয়েকশ্যন পাবা, এইটো একেবাৰেই সঁচা কথা। তুমি যেটো কৰিবা সেইটো ঘূৰি আহিব, এই কথাটো গৌতম বুদ্ধা কৈছে। আৰু মই খুব সাৱধান এই ক্ষেত্ৰত, বচাই বচাই তুমি যিমান ভাল কাম কৰি যাবা তাৰ তুমি ৰিটাৰ্ণ তুমি পাবাই। যেনেকৈ আমি টকা পইচা ছেভ কৰোঁ, আমি যেতিয়া LICত টকা পইচা ছেভ কৰোঁ, সেই এটা এমাউণ্ট আমি ঘূৰাই পাওঁ, ভাল টকা। তুমি যেতিয়া তোমাৰ গুড বিহেভিয়াৰ ছেভ কৰি যাবা, গুড বিহেভিয়াৰ ছেভ কৰিবা, ব্লেছিং পাবা। মানুহে যেতিয়া তোমাৰ লগত কথা কৈ তোমাক এটা ব্লেছিং দিব যে তাইৰ লগত কথা কৈ ভাল লাগে, she will understand, এটা এটা ব্লেছিং। কিমান মানুহে প্ৰব্লেম সলভ কৰে, কিমানটা ফোন কৰে, এইকেইটা ব্লেছিং। এই ব্লেছিং কেইটা যেতিয়া তোমাৰ ওচৰত আহিব নহয়, your life is set. তোমাৰ এই কৰ্মৰ কাৰণে তোমাৰ ফালে অকল পজিটিভিটি হৈ থাকিব, তোমাৰ গোটেই জীৱন পজিটিভিটিত ভৰি যাব। সো ডু গুড, গুড উইল হেপেন টু ইউ, ৰিমেম্বাৰ দেট। গুড ডিড, মেমৰি, ভাল স্মৃতি, ভাল কথাৰ স্মৃতি, যিমানেই তোমাৰ লগত বেয়া নহওক লাগিলে সেই দিনটো পাৰ হৈ যাব। অকল ভাল স্মৃতি লৈ তুমি চলিবলৈ চেষ্টা কৰা, ভাল স্মৃতি। ভোকেশ্যন, ভাল জীৱিকা, সামাজিকভাৱে স্বীকৃতিপ্ৰাপ্ত জীৱিকা লৈ জীয়াই থাকিব লাগে। ডক্টৰ্ছ, লয়াৰ্ছ, ইঞ্জিনিয়াৰ, বিজনেছ, হৰ্টিকালচাৰ, চেৰিকালচাৰ, এইকেইটা সামাজিকভাৱে স্বীকৃতিপ্ৰাপ্ত জব। অসামাজিক, অনৈতিক কোনো ধৰণৰ চাকৰি কৰিব নালাগে, সেইটো কৈছে ৰাইট ভোকেশ্যন, কাৰেক্ট চাকৰি। মেডিটেশ্যন, ধ্যান, ভালকে ধ্যান কৰি জীৱনৰ যিকোনো সমস্যাৰ তুমি ৰাস্তা মানসিকভাৱে বিচাৰি উলিয়াব পাৰিবা। সো ইনসাইট, উইল পাৱাৰ, স্পীচ, ডিড, ভোকেশ্যন, এক্সাৰচাইজ, মেমৰি, মেডিটেশ্যন, দিজ আৰ 8-fold পাথ। যোগাতো কোৱা হৈছে 8টা ৰাস্তাৰ কথা, বুদ্ধিজমতো কোৱা হৈছে 8টা ৰাস্তাৰ কথা, খালি 2টা ৰাস্তা বেলেগ বেলেগ। যোগা হ'ল বডি আৰু মাইণ্ডৰ কণ্ট্ৰল, বুদ্ধিজম হৈছে বডি মাইণ্ডৰ কণ্ট্ৰল প্লাছ নিজৰ কৰ্ম যে তুমি কি কি এক্টিভিটিছৰ যোগেদি তোমাৰ দৈনন্দিন জীৱনটো ভাল কৰিব পাৰা। সেইটো কাৰণে মংকত যে থাকে, মংকৰ মানুহবিলাক মাটিত শুৱে, আজিকালি বহুত মডাৰ্ণ হৈ গ'ল, তেওঁলোকৰ ফোনো থাকে তেওঁলোকৰ ওচৰত, তেওঁলোক এটা ভাল লাইফ লিড কৰিছে, ভেৰি গুড। তেওঁলোক মাটিত শুইছিল, কঠোৰ জীৱন যাপন কৰিছিল, নিৰামিষ খাইছিল, এবেলা ভাত খাইছিল, একাদশী কৰিছিল, আৰু তেওঁলোকৰ বহুত ডাঙৰ মংকত স্ত্ৰী শিক্ষা, পুৰুষৰ শিক্ষা, বিভিন্ন ধৰণৰ সামাজিক কাৰ্যকলাপ কৰিছিল। কাৰণ বৌদ্ধ ফিলচফি বিলিভ কৰে গুড ডিড, ৰাইট কৰ্ম। তো এইকেইটা হ'ল বৌদ্ধ ফিলচফিৰ ৰাস্তা।
বেদান্ত ফিলসফি, বেদান্ত ফিলসফির কথা কি কম। বেদান্ত বেদৰ অন্ত, য'ত বেদ শেষ হৈ যায়। আমাৰ বেদ কি কি আছে? ঋক, সাম, যজু, অথৰ্ব, এই চাৰিটা আমাৰ বেদ। যেতিয়া এজন মানুহে এই চাৰিটা বেদ পঢ়ি লয়, তোমালোকে বিলিভ নকৰিবা ষ্টুডেণ্ট, ৰামায়ণ মহাভাৰত মাত্ৰ এটা পাৰ্ট হয় বেদান্তৰ। যেনেকৈ তুমি এটা অ'চন, ভাৰত মহাসাগৰ, এনেকৈ অ'চনো নহয়, এনেকুৱা এটা বিগ তোমাৰ কোৱান্টিটিত বা বিগ এটা ডাইমেনশ্যনৰ ইমানটো হয় ৰামায়ণ মহাভাৰত। তেতিয়াহ'লে ভাবা বেদান্ত কেনেকুৱা ছাবজেক্ট হ'ব পাৰে। ঋক, সাম, যজু, অথৰ্ব, এই চাৰিটা বেদা য'ত শেষ হৈ যায়, অন্ত হৈ যায়, তাৰ পৰা বেদান্ত ষ্টাৰ্ট হয়। বেদান্ত ইজ নলেজ। বেদান্ত শব্দৰ অৰ্থই হ'ল জ্ঞান। বেদান্ত মতে এই গোটেই পৃথিৱীৰ মালিক ভগৱান। এই ফিলচফিৰ মেইন কথাই হ'ল যে বেদান্ত হ'ল এনেকুৱা এটা ছাবজেক্ট য'ত তুমি চাৰিটা বেদাৰ, নাচিমা আহা, ভেৰি গুড নাচিমা, কাম, য'ত তুমি চাৰিটা বেদাৰ জ্ঞান পোৱাৰ পাছত নিজকে ভগৱানৰ লগত যে লীন কৰিব পাৰা, দিছ ইজ ন'ন এজ বেদান্ত ফিলচফি। বেদান্ত ফিলচফি দুটা কথাৰ ওপৰত বিলিভ কৰে, এটা হ'ল পুৰুষ আৰু এটা হ'ল প্ৰকৃতি। ওৱান ইজ পুৰুষ, ওৱান ইজ প্ৰকৃতি। পুৰুষ আমি পুৰুষ মানে পুৰুষ ইন দ্য সেন্স দ্যাট আমি এটা বডি, আমি পুৰুষ। প্ৰকৃতি ইজ নেচাৰ, ভগৱান। প্ৰকৃতি হ'ল ভগৱান, আমি হলো পুৰুষ, যাক চাব পাৰি, চকুত দেখিব পাৰি, চুব পাৰি, আমি পুৰুষ। আৰু প্ৰকৃতি, যাক আমি চাব নোৱাৰি, দেখিব নোৱাৰি, অনুভৱ কৰিব পাৰি, দ্যাট ইজ ভগৱান। কানেকশ্যন বিটুইন পুৰুষ এণ্ড প্ৰকৃতি ইজ বেদান্ত ফিলচফি। যেতিয়া পুৰুষে প্ৰকৃতিৰ ভিতৰত সোমাই যাব, যেতিয়া ভগৱানৰ মাজত লীন হৈ যাব, প্ৰকৃতিৰ এটা পাৰ্ট হৈ যাব, তেতিয়া বেদান্ত ফিলচফি ষ্টাৰ্ট হৈ যাব। কোনে হ'ব পাৰে? প্ৰকৃতিৰ লগত কোনে নিজকে বিলীন কৰিব পাৰে যাৰ ভিতৰত অজ্ঞানতা নাই? বেদান্ত ফিলচফি আৰু দুটা কনসেপ্ট দিছে, ওৱান ইজ নলেজ এণ্ড আনাদাৰ ওৱান ইজ ইগনোৰেঞ্চ। নলেজ এণ্ড ইগনোৰেঞ্চ এইটো কি বস্তু ষ্টুডেণ্ট? নলেজ হ'ল জীৱনৰ প্ৰকৃত জ্ঞান, when you can make yourself free from all bondages of life. লাইফৰ সকলো বন্ডেজেছৰ পৰা তুমি যেতিয়া নিজকে একেবাৰে ফ্ৰী কৰি ল'ব পাৰা, মুকলি কৰিব পাৰা, কোনো কথা, কোনো বাধা বিপত্তি তোমাক যেতিয়া প্ৰভাৱিত নকৰে, তোমাৰ প্ৰকৃত জ্ঞান হৈছে তাৰমানে। অজ্ঞানতা কি? যেতিয়া তুমি মায়া মোহৰ পৰা ওলাই আহিব নোৱাৰা, যেতিয়া তুমি সম্পৰ্কৰ সৰু সৰু কথাৰ মাজতে ক'বাত লাগি ধৰা, ফচি থাকা, আৰু সেই বস্তুকেইটা যেতিয়া তোমাক মানসিকভাৱে কষ্ট দি থাকে, সেইটো হ'ল অজ্ঞানতা। বেদান্ত ফিলচফি ইজ ইগনোৰেঞ্চ আমাৰ লাইফত থাকিব নালাগে। একৰ্ডিং টু বেদান্ত ফিলচফি, ইন দ্য ভিউ অফ বেদান্ত ফিলচফি, ইগনোৰেঞ্চ শুড নট বি দেয়াৰ। যেতিয়া আমি এটা ৰিয়েল নলেজ পাই যাম, অটোমেটিক আমাৰ সোল কানেক্ট হৈ যাব উইথ গড। দিছ ইজ দ্য মেইন ফিলচফি অফ বেদান্ত। তো এই তিনিটা আছিলে ফাৰ্ষ্ট সেমিষ্টাৰৰ আমাৰ ফিলচফিকেল ফাউণ্ডেশ্যনৰ তিনিটা ফিলচফি, যোগা, বেদান্ত এণ্ড বুদ্ধিজম। সোচিঅলজিৰ ফালে যদি আমি যাওঁ, সোচিঅলজিত আমি ডিছকাছ কৰিছিলোঁ টোটেলিটেৰিয়ানিজম, সেকুলাৰিজম, ডেমোক্ৰেসি এণ্ড কমিউনিজম। ষ্টুডেণ্ট, সেকুলারিজম কি? সেকুলারিজম হ'ল ধৰ্ম নিৰপেক্ষতা। ষ্টুডেণ্ট, তুমি বিলিভ নকৰিবা, মই মানে মোৰ এটা হবি আছে, মই যেতিয়া একটাতো মোৰ হবি আছে স্পেণ্ডিং টাইম উইথ ষ্টুডেণ্টছ, আৰু এটা হবি আছে স্পেণ্ডিং টাইম উইথ ফেমিলি, টু মেজৰ হবি। ইয়াৰ পাছত যদি মোৰ ওচৰত টাইম থাকে, তেতিয়া মোৰ হবি হ'ল মই অকণমান দেশ বিদেশৰ ভিডিঅ'জবিলাক চাওঁ। ধৰা 10 amazing facts of Kenya, amazing facts of North Korea, amazing facts of America, এই ধৰণে বিভিন্ন দেশৰ মই কিছুমান ইম্পৰ্টেণ্ট ফেক্টছ ষ্টাডি কৰোঁ আৰু খুব ভাল লাগে। মানে ঘৰত বহি মই দেশ বিদেশ ভ্ৰমণ কৰোঁ, খুব ভাল লাগে। তো এই যে সেকুলারিজম, আমাৰ দেশত সেকুলারিজম হ'ল
জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহৰ ধৰ্মক প্ৰাধান্য দিয়া। ভেৰি নাইস, ঠিক আছে। আমাৰ দেশত এইটো খাটে। মই এনেকুৱা কিছুমান দেশ জানো যে দেশবিলাকত এটাই ধৰ্ম চলে, কিন্তু সেইবিলাক দেখো সেকুলাৰিজমত বিলিভ কৰে। তাৰ মানে কি, কিমান ডাঙৰ কথা। এটা দেশ য'ত অকল এটাই ধৰ্ম চলে, বেলেগ কোনো ধৰ্ম তাত নচলে, 100% মানুহ অকল এটা ধৰ্মৰে আছে, আমাৰ নিচিনা মিক্সচাৰ নাই, সেইবিলাক দেখো সেকুলাৰিজম বিলিভ কৰে। তাৰ মানে সেইবোৰ দেশত যদি বাহিৰৰ পৰা কোনো মানুহ ফুৰিব যায়, কোনো সমস্যা নাই, তেওঁলোকে নিজৰ ভাষাত কথা ক'ব পাৰিব। আচ্ছা ঠিক আছে আকাশী, ঠিক আছে, নো প্রবলেম। আকাশের ইন্টারনেটের প্রবলেম, নো ইস্যু। তো সেকুলারিজমের কথা যেটা কৈছো, সেকুলারিজম ইজ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহে নিজৰ ধৰ্মক সমানভাৱে প্ৰাধান্য দিব পাৰে, নিজৰ ধৰ্মক প্ৰকাশ কৰিব পাৰে, বেলেগ ধৰ্মক সন্মান জনাব পাৰে। দ্যাট ইজ সেকুলারিজম। সব ধৰ্মৰ ইকুৱেল ৰাইট। কিছুমান কাণ্ট্ৰি আছে য'ত এটা ধৰ্ম চলা সত্ত্বেও তেওঁলোকে বেলেগ ধৰ্মক যথেষ্ট সন্মান দিয়ে। এই কথাবিলাক যেতিয়া মই গম পাওঁ নহয়, কিছুমান কাণ্ট্ৰি বহুত ৰেসপেক্ট বাঢ়ি যায় মোৰ সেই কাণ্ট্ৰিবিলাকৰ প্ৰতি। তো দিস ইজ সেকুলারিজম। The major characteristics of secularism is all religions are equal. There should not be any discrimination irrespective of caste, color, creed, gender and social status. No individual can give any destructive comment about any other's religion. বেলেগ ধৰ্মৰ প্ৰতি কোনো ধৰণৰ ডিষ্ট্ৰাকটিভ কমেণ্ট তুমি দিব নোৱাৰিবা ইণ্ডিয়াত। সকলো ধৰ্মক তুমি ইকুৱেল প্ৰাধান্য দিবা, আৰু এই বস্তুটো আমাক এডুকেশ্যনৰ যোগেদি শিকোৱা হয়। দ্যাট ইজ সেকুলারিজম। ডেমোক্ৰেসি ইজ গিভিং ইকুৱেল প্ৰায়ৰিটি টু এভৰিৱান এণ্ড হেল্পিং এভৰিৱান টু পাৰ্টিচিপেট। প্ৰতিটো মানুহ যাতে ভাৰতৰ এডমিনিষ্ট্ৰেশ্যনত, ভাৰতৰ বিভিন্ন সিদ্ধান্তত ইকুৱেলি পাৰ্টিচিপেট কৰিব পাৰে, ইকুৱেলি অংশগ্ৰহণ কৰিব পাৰে, সেই পদ্ধতিটোক গণতন্ত্ৰ বুলি কয়। আমি নিৰ্বাচনত অংশগ্ৰহণ কৰোঁ, সামাজিক কোনো সমস্যা হলে অংশগ্ৰহণ কৰোঁ, আমাৰ ব্যক্তিগত মানৱ অধিকাৰ খৰ্ব হলে, আমাৰ লগত মাৰপিট হলে, আমাৰ ওপৰত কোনো ফলছ এলিগেশ্যন, যেটো ৰিসেন্টলি এটা ঘটনা গম পাইছোঁ, ফলছ এলিগেশ্যন যদি আমাৰ ওপৰত দিয়া হয়, মিথ্যা কথা যদি আমাৰ নামত প্ৰচাৰ কৰা হয়, আমি ল, কোৰ্ট, জাষ্টিছৰ কাৰণে এপ্লাই কৰিব পাৰোঁ। এইকেইটা হ'ল গণতন্ত্ৰ, য'ত আমি জাষ্টিছ, লিবাৰ্টি, ইকুৱেলিটি, ফ্ৰেটাৰ্নিটি, এই চাৰিটা ডাইমেনশ্যন সম্পূৰ্ণকৈ উপভোগ কৰিব পাৰোঁ। উই কেন এনজয় জাষ্টিছ, লিবাৰ্টি, ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটি। দ্যাট ইজ ডেমোক্ৰেসি। Then totalitarianism. Opposite of democracy is totalitarianism. Here you cannot say anything. You do not have any power to express your feelings. Whatever state তোমাক কব, state তোমার উপরত যি সিদ্ধান্ত দিব, সরকারে তোমাক যি যি নীতি নিয়ম বান্ধি দিব, তুমি কোনো কথা নোকোৱাকে, প্ৰতিবাদ নকৰাকে হেতু মানিবলৈ বাধ্য। এক নায়কত্ববাদ, এক নায়ক। Here the hero is government. Whatever the government is saying, you are bound to follow all those instructions. ইয়াক কোৱা হয় টোটেলিটেৰিয়ানিজম। কিছুমান কাণ্ট্ৰি আছে যে কাণ্ট্ৰিকেইটা বান্ধি দিয়ে যে সব ল'ৰা ছোৱালী মিলিটাৰী ট্ৰেইনিং ল'ব, ডিফেন্স পঢ়িব। যদি সেই কাণ্ট্ৰিয়ে ভাবে যে তেওঁলোকৰ ডক্টৰৰ অভাৱ হৈছে, তো তেওঁলোকে তোমাক জোৰকে ডক্টৰী পঢ়াব। তুমি কি ভাল পোৱা, দ্যাট ইজ নট দেয়াৰ কনসার্ন, নান অফ দেয়ার বিজনেস। সো দিস ইজ টোটেলিটেরিয়ানিজম। তো এই চাৰিটা ৰাজনৈতিক আমি আইডিঅলজি পঢ়িছিলোঁ: ডেমোক্ৰেসি, টোটেলিটেরিয়ানিজম, সেকুলারিজম, ও ওয়ান মোর ইজ দেয়ার কমিউনিজম, সাম্যবাদ। স্টুডেন্ট, কমিউনিজম কি? কমিউনিজম হল যে কোনো এটা পার্টিকুলার ক্যাপিটালিস্ট সোসাইটি, কোনো এটা ক্যাপিটালিস্ট সোসাইটি তোমাৰ বাধা দিব নোৱাৰিব এজন মানুহৰ উন্নতিত। মানে কোম্পানীত যেনেকৈ বিভিন্ন লেবাৰে কাম কৰে, এটা যেতিয়া মানুহে এটা কোম্পানী খোলে,
সেই কোম্পানীত যেতিয়া বিভিন্ন লেবাৰে কাম কৰে, বিভিন্ন মানুহে কাম কৰে, তেওঁলোকৰ নিজৰ কেইটামান ইচ্ছা চাহিদা থাকে, নিডস, এবিলিটিজ, ইন্টারেস্ট থাকে। আমি যেনেকৈ শিৱসাগৰ কলেজৰ এমপ্লয়ী, আমাৰ হেড অফ দ্য অৰ্গেনাইজেশ্যন আছে, তেওঁৰ আণ্ডাৰত আমি চাকৰি কৰি আছোঁ। তেওঁ কি কৰিছে, আমাৰ নিড, এবিলিটি, ইন্টাৰেষ্টৰ খেয়াল থৈছে, আমাক পৰ্যাপ্ত পৰিমাণে সুবিধা দিছে, বিভিন্ন কামৰ কাৰণে আমাক উৎসাহ দিছে, বিভিন্ন কামত আমাক আগবাঢ়ি যাবলৈ সহায় কৰিছে। দিছ ইজ সেকুলাৰিজম, দিছ ইজ ডেমক্ৰেসি। কিন্তু আমাক যেতিয়া সহায় কৰা নহয়, we are working under a organization and the capitalist people, the major head of that organization, major heads, they are not giving any importance on our needs and abilities. They are trying to dominating us. They are trying to controlling our feelings. That is not good. তাৰ পৰা জন্ম হৈছে সাম্যবাদ। তেতিয়া সেই মালিকবিলাকৰ বিৰুদ্ধে তেওঁলোকৰ আণ্ডাৰত কাম কৰি থকা মানুহবিলাকে প্ৰটেষ্ট কৰিছে, আৰু সেই প্ৰটেষ্টৰ ফলস্বৰূপে জন্ম লৈছিল সাম্যবাদ। Communism is giving equal rights to workers. Workersৰ right হ'ব লাগে, workersৰ সুবিধা অসুবিধাৰ ওপৰত গুৰুত্ব দিব লাগে, আৰু মালিকৰ যেটো মালিকানা, সেই মালিকানা শেষ হ'ব লাগে, workersৰ নিজৰ এটা world create হ'ব লাগে, তাৰ ওপৰতে সাম্যবাদে গুৰুত্ব দিছে। So these were the major political ideologies of education. I am feeling really happy যে মই এই দুটা portion আকৌ এবাৰ ৰিভাইজ কৰাব পাৰিছো। তোমালোকে অকমান তোমালোকৰ উপকাৰ হৈছে নে? নিহাৰিকা, পৰিস্মিতা, গৰিমা, নয়না, সুস্মিতা, পলি। হৈছে মেম। হৈছে মেম। তোমালোকৰ মান মনত পৰিছে নে টপিক বিলাক? ইয়েস নয়না, থ্যাংক ইউ নিহাৰিকা। মেম পৰিছে। ভেরি গুড, অল দ্য বেষ্ট ষ্টুডেণ্ট। তোমালোকৰ ফাৰ্ষ্ট সেমিষ্টাৰ আৰু ছেকেণ্ড সেমিষ্টাৰ দুটাৰেই কোৰ্চ মোৰ শেষ হৈছে। এই দুটা পৰীক্ষাই যাতে তোমালোকৰ ভাল হওক। এতিয়া আমি সেমিনাৰৰ ফালে যাম, তাৰ আগতে মই এটা কথা কৈ দিওঁ, I had given some important home assignments to you. এই হোম এছাইনমেণ্ট কেইটা সাবমিট কৰিছিলা তোমালোকে? কৰিছিলো মেম। ভেরি গুড। তোমালোকৰ তেতিয়াহ'লে যাৰ যাৰ সেমিনাৰ আৰু গ্ৰুপ ডিছকাশ্যন থাকি গৈছে সেইকেইটা ল'লেই হ'ব। তোমালোকে ফাৰ্ষ্ট সেমিষ্টাৰৰ ইয়াৰ কুৱেশ্যনছ, ছেকেণ্ড সেমিষ্টাৰৰ ইয়াৰ কুৱেশ্যনছ খুব ভালকে পঢ়িবা। আগৰ বছৰত আহা কুৱেশ্যনছবিলাক খুব ভালকে অধ্যয়ন কৰিবা। ইফ ইউ আৰ গেটিং এনি ট্ৰাবল, জাষ্ট গিভ আ কল অৰ লিভ আ মেছেজ। তুমি এটা মেছেজ দি দিয়া, কল কৰা, গ্ৰুপত লিখা যে এই টপিকটো আকৌ এবাৰ কৰাই দিলে ভাল, লগে লগে কৰাই দিম। আৰু মই তোমালোকৰ কাৰণে এছামিজ টাইপিঙো শিকি আছো। এতিয়া মই বহুতখিনি অসমীয়াত লিখিব পাৰোঁ, এছামিজ টাইপিং পাৰোঁ। সো ইফ ইউ আৰ নট গেটিং এনি এনচাৰ, তুমি যদি কোনো এনচাৰ নাই পোৱা, I can translate that answer and I can upload that in Google Classroom. তুমি Google Classroomত মোৰ লগত কানেক্টেড হৈ থাকিবা। তাত মই ইম্পৰ্টেণ্ট ইনফৰমেশ্যন শ্বেয়াৰ কৰি থাকিম। তুমি মোৰ লগত হোৱাটছআপত কানেক্টেড হৈ থাকিবা। আৰু এনি টপিক ইউ আৰ নট গেটিং এনচাৰ, ফিল ফ্ৰী টু কণ্টেক্ট। মই টপিক কেইটাও বুজাই দিম, আৰু তোমালোকৰ যদি কোনো টপিকৰ ডিছকাশ্যন লাগে, মানে পঢ়াৰ সময়ত আকৌ মনত পৰি গৈছে না অকণমান বুজি পোৱা নাই, তুমি মোক কল কৰিবা, মই দৰকাৰ হ'লে ক্লাছো লৈ দিম। তো অফিচিয়েলি ফাৰ্ষ্ট সেমিষ্টাৰ আৰু ছেকেণ্ড সেমিষ্টাৰৰ ক্লাছ আমাৰ ইয়াতেই শেষ হৈছে। এতিয়া আমি আমাৰ ৰিমেইনিং পৰ্চন কৰিম। ফাৰ্ষ্ট সেমিষ্টাৰৰ ৰিভিজন আৰু ছেকেণ্ড সেমিষ্টাৰ ডিছকাশ্যন, এই দুটাই আমাৰ ভালকে হৈছে। তো আমি আমাৰ নেক্সট এজেণ্ডাত যাম, অবজেক্টিভ নম্বৰ 2, দ্যাট ইজ প্ৰেজেণ্টেশ্যন অফ সেমিনাৰ্ছ এণ্ড গ্ৰুপ ডিছকাশ্যন। তো সেমিনাৰ্ছ আমি দুই ভাগতে ভাগ কৰি লৈছোঁ, যিহেতু আমাৰ পেপাৰ দুটা। এটা সেগমেন্টত প্ৰেজেন্টেশন হ'ব সুপারভিজনৰ, দ্যাট ইজ পেপাৰ্স ৰিলেটেড টু এডুকেশনাল প্ল্যানিং এণ্ড এডমিনিষ্ট্ৰেশ্যন। আৰু এটা সেগমেন্টত প্ৰেজেন্টেশন হ'ব পেপাৰ্স ৰিলেটেড টু সাইকোলজিক্যাল ফাউন্ডেশনস অফ এডুকেশন। So Garima, I am requesting you, please
give us a idea. Who are those people going to present today's seminar? Over to you, Garima. Good afternoon, everybody, respected ma'am and my dear friends. So today is the last day of seminar presentation. That is the continuation part of the previous class. So I request our remaining students or participants to present the seminar one by one, where we had 5 students. They are Juna Fukon, Krishnaki Dotto, Om Prakash Kolita, Sambiran Buraguhai, and Dibakar Das. And moreover, today we are going to enjoy the remaining part of group discussion. We will have our group discussion, but before that, we have 5 remaining students who will present their seminar presentation. So let's have a look. Okay. So Garima, first segment to kune present koribo seminar. Ma'am, we have 5 remaining students. Okay. So those who are present in our class right now, we Yes. have 5 students left for seminar. Okay, okay. So I guess Dibakar is present right now. Okay. So if he Dibakar, are can, you then there? he can Dibakar? present. मैं आसो दिनु नेকি প্ৰেজেন্টেশন Dibakar is not clear. তুমি কি কব বিচাৰিছা? মই প্ৰেজেন্টেশন কৰিব পাৰিম নে? তুমি অকমান জোৰকে কোৱা Dibakar. Okay. He may have some internet issues. Is there anyone else? Oh, Dibakar has joined again. Dibakar, yes, you have joined again. Dibakar, তুমি কি কৈ আছিলা? মেম শুনিছে নে এতিয়া? এতিয়া শুনি পাইছো, জোৰকে কোৱা। মেম মাতটো অলপ মানে লাগি ধৰিছে। নেটৱৰ্ক প্ৰবলেম চাগে মেম। You may have some internet issue, Dibakar. It's better if you write in the message box ত লিখিব পাৰা। So, Garima, Dibakaৰৰ পাছত আৰু কোনে আছে প্ৰেজেন্টেশনৰ কাৰণে? Ma'am, Juna Fukon. Juna Fukon. Juna, are you there? Yes, ma'am. Yes. Juna, I am giving you a chance to present your paper. Over to you, Juna. Start. Ma'am, দেখা পাইছে? Yes, দেখা পাইছো। Good afternoon, ma'am. আচ্ছা, তুমি এটা কাম কৰা, এই যে তোমাৰ প্লে বাটন এটা আছে চাবা, সার্চ বাটনৰ ওচৰত প্লে বাটনটো ক্লিক কৰিলে এটো ডাঙৰ হৈ যাব। সার্চৰ ওচৰত প্লে বাটন আছে চাবা। পাৰিছা তুমি ডাঙৰ কৰিবলৈ? Yes, exactly. Very good. Yes, personal qualities of an educational supervision. তো মই মাজতে একো কথা নকম, তুমি ধুনিয়াকে কৰা, পাছত মই কম। Over to you. না ঠিকে আছিলে, তোমাৰ ঠিকে আছিলে, তো এটো ডাঙৰ কৰি দিছিলা তুমি, আকৌ সৰু কৰি পেলালা। Yes, very good. ব্যক্তিগত গুণাৱলী। এজন ভাল তদাৰকতাৰ গাত থাকিবলগীয়া ব্যক্তিগত গুণাৱলীসমূহ হ'ল আত্মবিশ্বাসী, আশাবাদী মনোভাৱ, ইতিবাচক দৃষ্টিভংগী, এক ঐকান্তিক আগ্ৰহ আৰু প্ৰচেষ্টা, সুস্থ অভিৰুচি, উদ্যম, নিষ্ঠা, সততা ইত্যাদি। এই গুণবিলাকে তদাৰকতাক নিজৰ বৃত্তিত সফলতা অৰ্জন কৰাত সহায় কৰে, যাৰ ফলত তদাৰীকৰণ কাৰ্য সহজ হৈ পৰে। প্ৰফেচনেল নলেজ, ব্যৱহাৰিক জ্ঞান। তদাৰকতা বা তত্ত্বাৱধায়কৰ ব্যৱহাৰিক জ্ঞান থকাটো অতি প্ৰয়োজনীয়। তদাৰীকৰণ কাৰ্য সফলতাৰে সম্পাদন কৰিবৰ বাবে তদাৰকতা বা তত্ত্বাৱধায়কসকলে শিক্ষাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক দিশৰ শেহতীয়া ধ্যান আৰু ধাৰণাৰ লগত পৰিচিত। শিক্ষাৰ লগত জড়িত সকলো ধৰণৰ জ্ঞান অভিজ্ঞতা আহৰণ, পৰিৱৰ্তনৰ প্ৰতি সচেতন আৰু নিজৰ ব্যৱহাৰিক জ্ঞান অভিজ্ঞতা তথা ব্যৱহাৰিক দক্ষতা বৃদ্ধিৰ প্ৰতি আগ্ৰহী হ'ব লাগে।
এডমিনিষ্ট্ৰেটিভ এবিলিটি তদাৰকতা বা তত্ত্বাৱধায়কৰ প্ৰশাসনীয় দক্ষতা থাকিব লাগিব তেওঁৰ তলতীয়া কৰ্মচাৰীৰ লগত সহযোগিতা আৰু কৰ্মদক্ষতাৰে যিকোনো প্ৰয়োজনীয় কাম আদায় কৰিব পৰা গুণৰ অধিকাৰী হ'ব লাগিব হিউমেন ৰিলেশ্যনশ্বিপ তদাৰকতাৰ তেওঁৰ অধীনত কাম কৰা লোকসকলৰ লগত বন্ধুত্ব সৌহাৰ্দ্যপূৰ্ণ সহানুভূতিশীল আন্তঃব্যক্তিক সম্পৰ্ক বজাই ৰখাত অন্য লোকৰ প্ৰয়োজনীয় আশা আকাংক্ষাৰ প্ৰতি সচেতন হোৱা আদি গুণ থাকিব লাগে কোৱালিটি অফ লিডাৰশ্বিপ তদাৰকতা তথা তত্ত্বাৱধানক যিহেতু শিক্ষানুষ্ঠানৰ শিক্ষক বিশেষজ্ঞ কৰ্মচাৰী শিক্ষাৰ্থী অভিভাৱক আদি নেতা সেয়ে তেওঁৰ দায়িত্ব থাকি শিক্ষানুষ্ঠানৰ বিকাশ আৰু উন্নয়নৰ বাবে সকলোৰে শক্তি ক্ষমতাৰ সুপ্ৰয়োগৰ বাবে সুস্থ নেতৃত্বৰ প্ৰয়োজন গতিকে তদাৰকতাৰ সুস্থ নেতৃত্বৰ গুণ থাকিব লাগে থেংক ইউ মেম Okay. No problem. It is a little short presentation but a very good presentation. So your topic was personal qualities of an educational supervision. So Garima, I am requesting you please record those presentations. Kune ki present korise please maintain a record jate lastot tumi overall report to dibo para. So Garima, now Juna Fukan has presented beautifully. Who will be the next person? Ma'am, Krishnakshi Dotto. Krishnakshi Dotto. Krishnakshi Dotto. মেম তাৰ নেটৱৰ্ক প্ৰব্লেম হৈ আছে Acha, Krishnakshi network problem. Is there anyone left, Garima? Ma'am, two more participants, Om Prakash Kolita and Samiran Buragohai. Okay. Om Prakash Kolita, are you there? Dibakar Das has joined also. Acha. Dibakar Das. Yes, Dibakar. Can you present now? Yes, ma'am. Well, your sound is not coming. Okay, no problem. He's trying actually. He's trying to say something. No problem. Acha, Garima, Om Prakash Kolita, right? Om Prakash Kolita, are you there? Om Prakash Kolita. Om Prakash Kolita. Garima, who is the next one after Om Prakash Kolita? Ma'am, Samiran Buragohai. Shomiron Buragohai. Shomiron Buragohai. Are you there, Shomiron? Let me see the list. Om Prakash Kolita and Shomiron Buragohai, right? Akash, Ananya, Garima, Gayatri, Gaurav, Himanshu, Juna, Madhujyo, Manush, Moshu, Niharika, Nishita, Noyana, Parsipriya, Poli, Porishmita, Rikhiraj, Sampriti, Srishti, Shushmita. Oh, Om Prakash Kolita is not there. Anyone else who wants to present? Who are left for group discussion? Please tell us who are left for group discussion. Ma'am, Juna Fukan, Rikhiraj Kaur, Parthana Soikia, Peruna Bora, Samiran Buragohai, Akashi Bora, and Krishnakshi Dotto. Acha. ठीक है. So we'll continue this. Let us start with so many this one. Okay, so many people are there. We'll discuss with a proper method. Juna Fukan, তুমি কোন টপিকৰ ওপৰত প্ৰিপাৰেচন লৈছা for group discussion? মেম মই aims and objectives of educational supervision Okay, fine. We will ask you questions on it.
aims and objectives of educational supervision amar revision hoye jabo. So class, we have a topic with us now, aims and objectives of educational supervision. So I am requesting the class, please throw your questions. Garima, please ask questions on aims and objectives. She will reply and we will learn. Garima Datta, are you hearing? Ma'am, will she say anything about the topic? No, we will ask Again? questions and she will reply to that. In this way, we will discuss the topic. Sabor maje tera discussion hoye jabo. Okay, ma'am. So, Juna, I'm going to ask you, and the question is, what are the aims and objectives of educational supervision? What are the aims and objectives of educational supervision? Juna, please say us. শিক্ষানুষ্ঠানৰ মুৰব্বী আৰু অন্য শিক্ষকসকলৰ ব্যক্তিগত নেতৃত্ব প্ৰদান কৰি শিক্ষাৰ গুণগত মান উন্নত কৰা। One more. শিক্ষকক শ্ৰেণীকোঠাৰ পৰিচালনাত সহায়ক হ'ব পৰাকৈ শিক্ষাদান কৌশল আৰু উপযুক্ত নিৰ্দেশনা সঁজুলি ব্যৱহাৰ কৰিবৰ বাবে কাৰিকুলাম শিক্ষা প্ৰদান কৰা। Very good. So two important objectives are to organize the curriculum, to help the teacher to develop his own potentiality, and to inspect the entire activity. Thank you, Juna. Who is the next person, Garima, for group discussion? Ma'am, Prerna Bora. Prerna Bora, are we you have there? to divide the topics or what? Yes, Garima. Ma'am, should you have to divide the topic basis on supervision? Okay, that is also okay. That is also okay. That is also okay. So, Garima, you do that. No problem. Sorry, they can continue their topic. Yeah, they can conclude the topic. Okay, no problem. Ma'am, Juna Fukon, Akashi Bora, Manas Pratim and Prerna have the same topic. Okay, then we will discuss Okay, so with next one these is 4 Prerna people. Bora. Her topic is nature of education supervision. Okay. So, Prerna Bora, your topic is nature on educational supervision. What is your opinion in it? And we will discuss this with you. So, my question to you, Prerna Bora, you tell me, যে এডুকেশ্যনৰ যেটো প্ৰকৃতি আছে এডুকেশ্যনাল সুপাৰভিজনত এই বৰ্তমান যেটো শিক্ষা ব্যৱস্থা আছে তাত এডুকেশ্যনাল সুপাৰভিজন কিমানটা ফলো কৰা হৈছে এতিয়া তোমাৰ কি লাগিছে এই পেণ্ডেমিকৰ আগত এতিয়াতো অনলাইন এতিয়াতো স্কুল কলেজে ইনস্পেকশন হোৱাগে নাই পেণ্ডেমিকৰ আগত এডুকেশ্যনাল সুপাৰভিজনৰ ভূমিকা স্কুল কলেজত কেনেকুৱা আছিল Can you say, Prerna? Yes, ma'am. Yes, very good. Ma'am, question to মই ভালদৰে বুজি পোৱা নাই। আচ্ছা মই তোমাক আকৌ এবাৰ কৈছো তাৰ মানে কি প্ৰেৰণা এতিয়া চোৱা এডুকেশ্যনাল সুপাৰভিজনৰ যেটো প্ৰকৃতি হে প্ৰকৃতি হল যে ইট ইজ ডেমোক্ৰেটিক ইট হেল্পস ইন আন্ডাৰষ্টেণ্ডিং দ্য থিং ইট ইজ পাৰ্সপেক্টিভ ফ্লেক্সিবল দিস আর দ্য ক্যারেক্টারিস্টিক্স এতিয়া কথাটো হল যে আমাৰ বৰ্তমান যেটো শিক্ষা ব্যৱস্থা আছে এই শিক্ষা ব্যৱস্থাত এই সুপাৰভিজনটো কিমানটা কাম কৰিছে আমাৰ পেণ্ডেমিকৰ আগত যেটো স্কুল কলেজ আছিল তাত সুপাৰভিজন যে সুপাৰভাইজাৰে যে সুপাৰভিজন কৰিছিল হেতু কিমানটা ফলপ্ৰসূ হৈছিল বা বৰ্তমান যুগত সুপাৰভিজন একচুয়ালি হয়নে বা যদি হয় কি ধৰণৰ হয় বা কোনো সমস্যা আছে নেকি তাত প্ৰকৃতি কেটা ভালকে এপ্লাই কৰিব পৰা গৈছে নেকি সুপাৰভিজনৰ বৰ্তমান যুগত Who can help Prerna? Garima, can you help Prerna?
Ma'am, will you please repeat the question again? Yes, my question is, see, the actual nature of supervision is actually our group discussion এনুকাহে হয় য'ত আমি সদায় মুখস্থ কৰা টপিকবিলাক নহয় নিজৰ মনৰ পৰা আমাৰ ভাৱ ডিছকাছ কৰোঁ আমি ডিছকাছ কৰি আছোঁ তাৰমানে চোৱা গ্ৰুপ তোমাৰ ছুপাৰভিজনৰ নেচাৰ হৈছে ইট ইজ ডেম'ক্ৰেটিক it makes the things understandable, it helps in organizing things properly, it helps in managing things properly, planning, organizing, directing, controlling, coordinating are the special features of supervision. Now এই ফিচার্স কেটা কিমানটা এপ্লাই করা হয়েছে ইন অ্যাকচুয়াল ক্লাসরুম সেটিং অ্যাকচুয়াল টিচিং লার্নিং প্রসেসত এই নেচার কেটা কিমানটা এপ্লাই করা হয়েছে প্রেরণা তোমার কি লাগে কিমানটা এপ্লাই করা হয়েছে Garima, can you help? Yes, ma'am. In online classroom, right? Or online classroom situation you are asking about? Yes, in online classroom or in offline mode also, how much এই যে নেচার বিলাক আছে কিমানটা সুপারভাইজার অ্যাকচুয়ালি এপ্লাই কৰি আছে কোনো ধৰণৰ সুপারভিজন এনেকা হৈ আছে নেকি বৰ্তমান Okay, so yes, we have seen that in online mode also, we are seeing the qualities that we see in a supervisor or in a leader. For example, we can say that you are the leader of our class because you were the teacher and you were assigning us some of assignments and homework along with group discussion or anything else. So you give us the certain work which we have to do. That means we have to follow your instruction. You give us home assignment, you give us any other thing or any topics related to whatever you are teaching us. So you give you give the time allotment where we have to fix our assignments or the homework we have to upload in a certain period of time. One more example I can give, that is me, that you have given me some sense of responsibility, that is to organize the yes seminar presentation where I have to track. give you Very the good. intro part. I have to give the full summary where my friends are cooperating me by calling or by texting that how they will help me, or if I ask them for their topic for whatever they are doing or the conclusion part, if so they give me the screenshots what they written in or what they have shown in the presentation, so that it can help me to say in the final report that Yes. what we have learned from the mental health and hygiene and what we have learned from the supervision. Yes. So these are some of the examples Yes. that we are seeing after this pandemic or in the classroom situation that is in the online mode. Very good. This is the answer যে সুপারভিজন কি ধৰণে হয় মই এটা কাম এসাইন কৰিলো গৰিমাই সেই কামটো কৰিলে আৰু সেই কামত গৰিমাক বাকি লগৰবিলাকে সহায় কৰি আছে তো সুপারভিজন হৈ আছে একচুয়াল যেটো নেচার সেই নেচারটো এপ্লাই হৈ আছে প্ৰেৰণা ইউ প্লিজ টেল মি এনি টু ক্যারেক্টারিস্টিক্স অফ সুপারভিজনৰ যিকোনো দুটা নেচার কোৱা তুমি Yes, ma'am. Educational supervision is a continuous process. Yes. Ma'am, yes, I'm listening. শুনি পাইছো কোৱা it's a continuous process. কাৰণ education supervision শিক্ষা ব্যৱস্থাৰ বিভিন্ন ধৰণৰ উন্নয়নত বা শিক্ষা গ্ৰহণ প্ৰক্ৰিয়া উন্নয়ন আৰু শিক্ষাদানৰ গুণগত মান বিকাশৰ বাবে কণ্টিনিউয়াছলি প্ৰচেষ্টা চলায় yes আৰু educational supervision scientific education supervisionত বিজ্ঞানসন্মত বিভিন্ন ধৰণৰ পদ্ধতি কৌশল দৃষ্টিভংগী আদিৰ ওপৰত প্ৰতিষ্ঠিত বিভিন্ন ধৰণৰ সমস্যাসমূহ সঠিকভাৱে আৰু বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰাৰ পাছতহে মানে বিভিন্ন ধৰণৰ সিদ্ধান্তবিলাক বা বিভিন্ন ধৰণৰ প্ৰয়োজনীয় পৰামৰ্শসমূহ সুপাৰভাইজাৰে প্ৰদান কৰে বাহ ভেরি গুড গরিমা প্লিজ নোট ডাউন কাৰ
ডিসকাশন হৈ আছে, কাৰ সেমিনাৰ হৈ আছে। ভেৰি নাইস প্ৰেৰণা এণ্ড গৰিমা, both of you. গৰিমা, ইয়াৰ পাছত নেক্সট কোনে প্ৰেজেন্ট কৰিব? Ma'am, Manas Pratim. মানস প্রতিম। মানস প্রতিম আৰু দিয়াৰ। তো আমি গ্ৰুপ ডিসকাশন কেইটা এতিয়া কৰি আছো, তাৰ পাছত যাৰ যাৰ সেমিনাৰ থাকি যাব এই গ্ৰুপ ডিসকাশন শেষ কৰি আকৌ সেমিনাৰলৈ আমি ঘূৰি যাম। মানস প্রতিম আৰু দিয়াৰ। Yes, ma'am. ইয়েস, মানস প্রতিম, তুমি গ্ৰুপ ডিসকাশনৰ কাৰণে কি টপিক সিলেক্ট কৰিছা? Educational supervision. এডুকেশনাল সুপারভিজন। ঠিক আছে, তুমি শর্টকে কোৱা এডুকেশনাল সুপারভিজন, তাৰ পিছত মই তোমাক এটা প্ৰশ্ন সুধিম। কোৱা, শর্টকে কোৱা, হোয়াট ইজ ইউর ওপিনিয়ন অন এডুকেশনাল সুপারভিজন? Supervision হৈছে পৰ্যবেক্ষণ কৰা, য'ত এজন সুপাৰভিজনৰ কোনো এটা কাম পুংখানুপুংখভাৱে পৰ্যবেক্ষণ কৰা হয়, ধাৰণা কৰাৰ ক্ষমতা থাকে। এজন সুপাৰভাইজাৰৰ যেতিয়া এটা গ্ৰুপত কোনো এটা কাম কৰিবৰ বাবে আদেশ দিয়ে আৰু স্পষ্টকে কোৱা নিজৰ মানস। লক্ষ্যত উপনীত, যেতিয়া এই সকলোবোৰ কাম এটা এডুকেশ্যনেল ইনষ্টিটিউটৰ ভিতৰত থাকে এডুকেশ্যনেল সুপাৰভিজন বোলে। So, educational supervision is planning, organizing, directing, controlling and coordinating the work to achieve the educational objectives. That you want to say? Fine. Now you tell me, planning or underot ki humay? Educational supervision ot ki plan kora hoy? Ki resource plan kora hoy? What are those resources? Je resource keta plan kora hoy? Sampriti, please help Manos. Je ki resource plan kora hoy? Human resource. Human resource, very good. Human resource. Prarthana, one more resource. Human resource, then Physical resource. yes, physical resource. Physical. Two more resource. Financial. Financial resource, yes, very good. And one more resource. Yes. Tell me, Niharika. Educational resource, exactly. Physical resource, human resource, financial and educational resource. Very good, Manas. Acha. Garima, who is there again? Who is the next person? Ma'am, Manas Pratim. Yes, ma'am, Akashi Bora, but she has left. Juna Okay. Fukon is there. Okay. Her topic is education supervision. Acha, Juna Fukon also same topic, educational supervision, যেটো মানুষ প্রতিমে Rikiras বলে। Moore is there. Educational supervision, right? Juna Fukon. Okay, Juna, you tell me, your topic is on educational supervision. Educational supervision or jikono duta boikhisto. কি হব পাৰে জুনা? এডুকেশনাল সুপারভিশনৰ দুটা বৈশিষ্ট্য। ইট ইজ এ গ্ৰুপ ডিসকাশন, তোমাক বেলেগেও হেল্প কৰিব। জুনা, আর ইউ লিসেনিং? গরিমা, ইউ প্লিজ নোট ডাউন কাৰ কাৰ প্রেজেন্টেশন হল। Ma'am, I think she has said already. Yes, I also think so. I was also thinking that she has said only. So you please go through the list properly. Who is the next person to yes. present? Yeah, who is the next person? Okay. Ma'am, next one is Rikiras Moore. Rikhiraj, are you there? Rikhiraj Kaur. Yes, ma'am. Yes, Rikhiraj, তোমার তো সেমিনার হয়ে গেছে, তোমার খালি গ্রুপ ডিসকাশন আসলে। রিখিরাজ, হোয়াট ইজ ইউর টপিক? Characteristics of adjustment mechanism. বাহ, বঢ়িয়া। Characteristics of adjustment mechanism, very nice topic. কোৱা, adjustment mechanism ওপৰত অকমান কোৱা ৰিখিৰাজ, very good topic.
এডজাষ্টমেণ্ট মেকানিজম হৈছে যে পৰিৱেশ আৰু পৰিস্থিতিৰ লগত সামঞ্জস্য ৰক্ষা কৰি নিজৰ আচৰণ আৰু পৰিৱৰ্তনৰ সংশোধন কৰাই পৰিৱেশটোৰ লগত যোগাত্মক সম্পৰ্ক স্থাপন কৰাটোৱে হৈছে সমাযোজন। এই সমাযোজনৰ যোগেদি ব্যক্তিয়ে কোনো এটা পৰিৱেশ পৰিস্থিতিৰ সৈতে ভাৰসাম্য স্থাপন কৰে আৰু তাৰ ফলত মানুহৰ চৰিত্ৰ গঠন সাধন হয়। ফলত ব্যক্তিৰ সামাজিক সমস্যা সমাধান সহায় হয়। ভেরি গুড। আচ্ছা, টেল মি, এই যে অ্যাডজাস্টমেন্ট মেকানিজম যে মানুষ ইউজ করে, ইজ ইট গুড অর ব্যাড? আচ্ছা, ফার্স্ট ইউ টেল মি হোয়াট আর দ্য ডিফারেন্ট অ্যাডজাস্টমেন্ট মেকানিজমস পিপল ইউজুয়ালি ইউজ। কি কি বিভিন্ন ধরনের অ্যাডজাস্টমেন্ট মেকানিজম মানুষ ইউজ করে, ডিফেন্স মেকানিজমৰ টেকনিক ইউজ করে, কোৱা তো। মেম কি কৈছে কোৱেশ্চনটো? অ্যাডজাস্টমেন্ট মেকানিজমৰ কি টেকনিক ইউজ কৰা হয় ঋষিৰাজ? আইডেন্টিফিকেশন আছে মানুহৰ ক্ষেত্ৰত, সেইটোৰ ভিতৰত মেম ফেন্টাসি, ইয়েস, ফ্যান্টাসি, সাবলিমেশন, ভেরি গুড, কম্পেনসেশন, ভেরি গুড, রেশনালাইজেশন, ইয়েস, রেশনালাইজেশন। খুব ভাল। আমার এই গ্রুপ ডিসকাশনত আমার টপিক কেইটা এবার রিভাইজ হয়ে গৈ আছে। আইডেন্টিফিকেশন, সাবলিমেশন, রেশনালাইজেশন এন্ড কম্পেনসেশন। ভেরি গুড ঋষিরাজ। Garima, who is the next person with whom we will discuss a topic again? Ma'am, Krishnakshi Datta. Krishnakshi, are you there? Krishnakshi Datta. Yes, ma'am. Yes, Krishnakshi, তুমি আজি কিহৰ ওপৰত কবা? যার যার সেমিনার বাকি আছে এই গ্রুপ ডিসকাশনের পাছত কিন্তু কৰিম, তোমালোকে অকমান ৰখিবা। সো কৃষ্ণাক্ষী, তুমি কিহৰ ওপৰত এতিয়া কবা? Mental health. Mental health, বাহ, very good. Please discuss on mental health. Okay, ma'am. Hello. মই ক্লাছত আছো, ক্লাছটো মানসিক স্বাস্থ্য হৈছে ব্যক্তিৰ মনৰ এক সুস্থ অৱস্থা, অৰ্থাৎ মনৰ আবেগ অনুভূতিবোৰৰ মাজত ভাৰসাম্যতা ৰক্ষা কৰি মানসিক সুস্থতা বজাই ৰাখিব পৰা মানসিক সুঅৱস্থাকে মানসিক স্বাস্থ্য বুলি কোৱা হয়। যি মানুহে যিকোনো পৰিস্থিতিতে নিজকে উপযুক্তভাৱে সমাযোজন কৰিব পাৰে তেওঁকে মানসিকভাৱে সুস্থ ব্যক্তি বুলি কোৱা হয়। আৰু যিকোনো সমস্যা সহজে সমাধান কৰিব পাৰে। যিকোনো প্ৰব্লেম সমাধান কৰিব পাৰে, নিজকে সুস্থ কৰি থব পাৰে। এই যে ফিলচফি কেইটা ডিসকাস কৰিলো, ৰাইট ইনসাইট, উইল পাৱাৰ, স্পিচ, ডিড, ভোকেশন, এক্সাৰসাইজ, মেমৰি, মেডিটেশন, এই গুণবিলাক যাৰ আছে, ঠিক আছে। টেল মি ওয়ান থিং, এই যে কোৱালিটিজবোৰ আছে মেণ্টেলি হেলদি ইণ্ডিভিজুৱেল, তাৰ যিকোনো দুটা কোৱালিটি কোৱাচোন এটা মেণ্টেলি হেলদি ইণ্ডিভিজুৱেলৰ, যিকোনো দুটা কোৱালিটি। তেওঁলোকে যিকোনো পৰিস্থিতিতে সুস্থ সমাধান কৰিব পাৰে। আৱেগিক মানে স্থিৰতা, ইয়েস, ইমোশনাল স্টেবিলিটি, আৱেগিক স্থিৰতা, এটা সুস্থ মনোভাৱ। ইয়েস, ভেরি গুড, ভেরি নাইস। গারিমা, হু ইজ দ্য নেক্সট ওয়ান? Ma'am, Prarthana Soikia. Prarthana Soikia. Prarthana, are you there? Yes, ma'am. Yes, Prarthana, please tell us কি টপিকৰ ওপৰত তুমি প্ৰিপেয়াৰ কৰি আহিছা? মেম, মই প্ৰবৃত্তিৰ বৈশিষ্ট্য সম্পৰ্কে অকমান জোৰকে কোৱা প্ৰাৰ্থনা, তোমাৰ ক্লিয়াৰ নহয়। কি কথা তোমাৰ? প্ৰবৃত্তিৰ বৈশিষ্ট্য। ভাল ভাল, ক্যাৰেক্টাৰিষ্টিক্স অফ ইনষ্টিংক্ট, বাহ। ইয়েস, প্লিজ কন্টিনিউ। মেম, প্ৰথমতে প্ৰবৃত্তি হৈছে জীৱই জন্মগতভাৱে লাভ কৰা কিছুমান স্বাভাৱিক অন্তৰ্নিহিত আৰু মৌলিক কৰ্মপ্ৰৱণতা, যিবোৰে জীৱক জৈৱিক অভাৱ দূৰ কৰাত আৰু জৈৱিক প্ৰয়োজন পূৰণ কৰাত সহায় কৰে। প্ৰবৃত্তিৰ বৈশিষ্ট্যসমূহ হৈছে প্ৰবৃত্তি জন্মগতভাৱে কৰে। প্ৰবৃত্তি জীৱই জন্মগ্ৰহণৰ লগে লগে উত্তৰাধিকাৰ হিচাপে লাভ কৰে। জন্মৰ সময়ৰ পৰাই সহজাত প্ৰবৃত্তিসমূহ আত্মপ্ৰকাশন নহয়, ই লাহে লাহে প্ৰকাশ পায়।
আৰু প্ৰবৃত্তিসমূহ বুদ্ধিমান আৰু বুদ্ধিহীন সকলো ব্যক্তিৰ ক্ষেত্ৰতে সমানে থাকে প্ৰতিটো প্ৰবৃত্তিৰ অন্তৰালত একোটা উদ্দেশ্য নিহিত থাকে আৰু প্ৰবৃত্তিয়ে মানুহক বিভিন্ন কামৰ বাবে প্ৰেৰণা যোগায় আৰু প্ৰবৃত্তিসমূহ দীৰ্ঘস্থায়ী আৰু সুদূৰ প্ৰসাৰী বিধৰ হয় Very good. Please give examples of some instincts. কেইটামান ইনষ্টিংক্টৰ এক্সাম্পল দিব পাৰিবা প্ৰাৰ্থনা? মেম Name some instincts. আমাৰ কেইটামান ইনষ্টিংক্টৰ নাম কোৱা ক্লাছত ডিছকাছ কৰিছিলোঁ ভয় লগা তাৰপৰা ঘৃণা আবেদন প্ৰবৃত্তি তাৰপৰা কৌতূহল প্ৰবৃত্তি Yes, very good. আৰু সংগ্ৰহ প্ৰবৃত্তি Oh yes, very good. How many Ma'am, instincts are there? Yes, Palayan Prabhuti. How many instincts are there, students? There are total 14 instincts. 14 And who gave those instincts? William McDougall. Very good. Prarthana. Thank you, ma'am. Garima, who is the next one? Only Akashi left. Oh, only Akashi left. All have presented. Okay. Is there anyone, a person with seminar presentation? Anyone left for seminar presentation? Om Prakash Kolita, তোমার সেমিনার হয়ে গেছে নে? ওকে, ইন্টারনেট ইস্যু হব পারে। কোনোবা আছে নেকি যার সেমিনার বা গ্রুপ ডিসকাশন বাকি আছে? गरिमा कार कार बाकी আছে সেমিনার? মেম সমীৰণ বুঢ়াগোহাঁই আছে, সমীৰণ বুঢ়াগোহাঁই, ওম প্ৰকাশ কলিতা। হ্যাঁ, ওম প্রকাশ কলিতা জয়েন কৰিছিলে, জয়েন কৰি আকৌ ওলাই গৈছিলে। সমীৰণ বুঢ়াগোহাঁই এণ্ড ওম প্ৰকাশ কলিতা, ইজ দেয়াৰ এনিওয়ান লেফট? আকাশী বৰা, এই তিনজনৰ বাহিৰে আৰু কোনোবা? আজি কৰিলে ভাল আছিলে, কাৰণ কালি আমাৰতো অলৰেডি আমি বহুবাৰ হোম এছাইনমেণ্ট ল'লোঁ, আমি বহুদিন হোম এছাইনমেণ্ট ল'লোঁ। গ্ৰুপ ডিছকাশ্যন ছেমিনাৰৰ কাৰণে আমি এটাৰ পাছত এটা দিন দিলোঁ, কেইবাটাও দিন দিয়া হ'ল ষ্টুডেণ্টৰ সুবিধাৰ্থে, আৰু ঋষিৰাজে যথেষ্ট সহায় কৰিলে, কেইবাজন ষ্টুডেণ্টেও পাৰ্টিচিপেট কৰিলে। আজি সেমিনাৰ বা গ্ৰুপ ডিছকাশ্যন যাৰ বাকি আছিলে কৰি ল'লে ভাল আছিলে, কাৰণ এতিয়া পৰীক্ষা আৰু আমাৰ কোৰ্স কমপ্লিশ্যনৰো নোটিছ আহিছে। ওম প্ৰকাশ কলিতা হেজ জইন্ড, ভেৰি গুড। ওম প্ৰকাশ, প্লিজ প্ৰেজেণ্ট ইউৰ সেমিনাৰ পেপাৰ। ওম প্ৰকাশ কলিতা, আৰ ইউ দেয়াৰ? ওম প্ৰকাশ কলিতা? Om Prakash Kolita, please present your, yes, on Om Prakash Kolita may have some internet issue, I am understanding that. ঠিক আছে গৰিমা, এতিয়ালৈকে আমি ডিসকাশনত কি বুজি পালো? তুমি ডিসকাস কৰি থাকোতে মেবি ওম প্ৰকাশ জয়েন কৰিব পাৰে। সো ওভার টু ইউ। So on the above discussion, group discussion, that is, and seminar presentation, Yes, Garima? we can come to the conclusion Yes. that both supervision and mental health are interlinked with each other in order to be a গৰিমাৰ আকৌ ইন্টাৰনেট একটু প্ৰবলেম হৈ আছে। সো আজি আমি কি ডিসকাস কৰিলো? অনন্যা আৰু দেয়া, অনন্যা চুতিয়া। Ma'am, am I audible? Yes, now you are audible. Very good, Garima. Continue.
Okay, so in order to be a good supervisor or good educational supervisor, the person or the leader should be mentally healthy. By saying that mental health includes our emotional, psychological, and social well-being, it affects how we think, feel, and act as we cope up with life. It also helps to determine how we handle stress, relate to others, and so it also helps us to determine how we handle stress, relate to others, and make choices. Where educational supervisors have to perform multidimensional functions, the purpose of educational supervision is promotion and development of favorable setting for teaching learning, which eventually led to the improvement of the society. The ultimate aim is to improve the overall efficiency and raise the academic standards of the institution. And that's it for today. Thank you. Thank you so very much, students, for your active participation. Those students যাৰ কোনো কাৰণত সেমিনাৰ বা গ্ৰুপ ডিছকাশ্যন থাকি গৈছে তেওঁলোকে ফুল মাৰ্কছটো নাপায়, বাট জাষ্ট বিকজ দেয়াৰ ইণ্টাৰনেট ইছ্যুহে তেওঁলোক কৰিব পৰা নাই, বিকজ ওম প্ৰকাশ কলিতাক মই দেখিছোঁ 2-3বাৰ জইন কৰিব চেষ্টা কৰিছে, আকাশীৰো ইন্টারনেট প্রবলেম আছে, গরিমা নিজেই বহুতবার ওলাই যায়। সো স্টুডেন্ট যেহেতু আমি প্যান্ডেমিকত আছো আৰু আমি অনলাইন ক্লাস কৰি আছো, তাত আমি কোনো ধৰণৰ ধৰা বন্ধা নিয়ম কৰিব নোৱাৰো যে তোমাক এই সময়ৰ ভিতৰই তুমি দিব পাৰিবা, কাৰণ উপায় নাই, সবৰে প্যান্ডেমিকৰ প্রবলেম, সবৰে ইন্টারনেটৰ প্রবলেম। কিন্তু এই কথাও ঠিক, আমার যেহেতু কোর্সেরও এটা সময় আছে, আমি বহুবার স্টুডেন্টক সেমিনার লোৱাৰ কাৰণে এটাৰ উপৰি এটা ডেট দি গৈ আছোঁ, ষ্টুডেণ্টে বিভিন্ন অসুবিধাৰ কাৰণে জইন কৰিব নাই পৰা, সেইটো এটা দুৰ্ভাগ্য বুলি ক'ব লাগিব, সেইটো কাৰো আমি ভুল দিব নোৱাৰোঁ, ভুল ধৰিব নোৱাৰোঁ, কিন্তু ডেকুৰামো এটা আছে। এতিয়া যেহেতু বাকী ছাবজেক্টৰ প্ৰিপাৰেশ্যনৰ প্ৰয়োজন হৈ পৰিছে আৰু আমাৰ কোৰ্সও বহুত ধুনীয়াকৈ শেষ হৈছে, আমি সেমিনাৰ গ্ৰুপ ডিছকাশ্যনৰ সময়ো ষ্টুডেণ্টক দিছোঁ, এইটো তেওঁলোকৰে দুৰ্ভাগ্য যে জইন কৰিবলৈ অসুবিধা পাই আছে। তো এইবিলাক কথা মূৰত থৈ মই একেবাৰে জিৰ'টো নিদিওঁ, কিন্তু ফুল মাৰ্কো দিব পৰা নাযাব যোনে যোনে সেমিনাৰ বা গ্ৰুপ ডিছকাশ্যন কৰিব পৰা নাই। ঠিক আছে ষ্টুডেণ্ট, আজি তেতিয়াহ'লে আমাৰ এই ক্লাছটো আছিলে। তোমালোকৰ কিবা ডাউট আছে যদি কোৱা, আৰু গৰিমা আজি কোনে কোনে প্ৰেজেণ্ট কৰিলে তাৰ ক্লিয়াৰ নেম তুমি মোক পাৰ্চনেলি হোৱাটছআপ কৰি দিবা, মই এড কৰি দিম। আৰু গৰিমা মই যদি মাৰ্কছ এণ্ট্ৰিত যদি মই কোনো ষ্টুডেণ্ট, মানে কেইটামান ষ্টুডেণ্টে কৈছিলেতো যে আমি তো প্ৰেজেণ্ট কৰিছোঁ কিন্তু মাৰ্কছকেইটা অহা নাই, মানে এবাৰহে মাৰ্কছ এণ্ট্ৰি কৰা হৈছে, নেক্সট ৰাউণ্ডত মাৰ্কছটো এণ্ট্ৰি কৰা একচুৱেলি হোৱাগৈ নাছিলে। তথাপিও মই গৰিমাৰ লগত ডিছকাছ কৰিম, তাৰ ওচৰত কমপ্লিট লিষ্টটো আছে, যোনে যোনে প্ৰেজেণ্ট কৰিছে মই তেওঁলোকৰ মাৰ্কছকেইটা আকৌ এবাৰ ৰিভেৰিফাই কৰিম উইথ গৰিমা, যদি কোনোবা থাকি যায় মই নিশ্চয় এণ্ট্ৰি কৰিম। ক্লিয়াৰ অল অফ ইউ? Okay, ma'am. If you have any doubt, please ask, because it is our last class. So if you have any doubt, please feel free to ask. জুনা, আনমনা, আকাশ, ঋষিৰাজ, প্ৰাৰ্থনা পঢ়োৱাটো বুজি পাইছা ষ্টুডেণ্টছ? তোমালোকে বুজি পাইছা ঠিককে? ফাৰ্ষ্ট আৰু সেকেন্ড সেমিষ্টাৰৰ কোৰ্সটো ভালকে বুজি পাইছা মই যেটো পঢ়ালো? পাইছো মেম। ঠিক আছে, ভাল লাগিছে, তোমালোকৰ কথা মনতো পৰিব। মই একদম এভেইলেবল আছো, তোমালোকৰ কোনো টপিক আকৌ এবাৰ বুজাই দিব লগা দৰকাৰ হ'লে মোক ফোন বা মেছেজ কৰিবা, মই নিশ্চয় তোমাক বুজাই দিম। মই গুগল ক্লাছৰুমত এক্টিভ আছো, গুগল ক্লাছৰুমৰ লিংক মই আকৌ এবাৰ শ্বেয়াৰ কৰিছোঁ, তোমালোকে যদি থাকি গৈছা তাত জইন কৰিবা,
সকলো ইম্পৰ্টেণ্ট ইনফৰমেশ্যন তাত পাই থাকিবা পৰীক্ষা কেতিয়া কি হ'ব লাহে লাহে গম পাবা এতিয়া ভালকে পঢ়া শুনা কৰি থাকা মই গৰিমাৰ লগত বহি তোমালোকৰ এই সেমিনাৰ গ্ৰুপ ডিসকাশনৰ মাৰ্কস কেটা এটা দেওবাৰ এতিয়াতো ক্লাছ চলি আছে মই কামিং দেওবাৰ অকল এই কামটোকে কৰিম সেমিনাৰ গ্ৰুপ ডিসকাশনৰ মাৰ্কস এই সকলো মাৰ্কস মই একেবাৰে আপ টু ডেট কৰি লম থ্যাংক ইউ সো মাচ স্টুডেন্ট ফৰ অ্যাটেন্ডিং দ্য ক্লাস আৰু এই ক্লাছৰ স্ক্ৰিনশ্বট সাগে দিয়া হৈছে মই গ্ৰুপত পাইছো সাগে BA সেকেন্ড সেমিস্টার কোর yes এই ক্লাছৰ স্ক্ৰিনশ্বট দিয়া হৈছে কোনো অসুবিধা হলেই মোক কন্টাক্ট কৰিবা থ্যাংক ইউ সো মাচ স্টুডেন্ট ফৰ ইয়োৰ পেশেন্স মই যদিও লাষ্ট ক্লাছ বুলি কৈছিলো আৰু এটা ক্লাছ লৈ ললো কিবা ডাউট আচ্ছা হিমাংশু কিবা ডাউট তোমাৰ আছে মানে পেপাৰবোৰ কেতিয়া সাবমিট কৰিব লাগিব হিমাংশু অকমান জোৰকে কোৱা নাই আপুনি যে পেপাৰবোৰ কেতিয়া সাবমিট কৰিব লাগিব পৰীক্ষা কৰিলে পাছত তুমি সেশনাল পৰীক্ষাৰ কথা কৈছা হয় তুমি সেশনাল পৰীক্ষাৰ কি জানিব বিচাৰিছা আপুনি যে পেপাৰ দিছিলে এই পেপাৰবোৰ পৰীক্ষাৰ আগত সাবমিট কৰিব মানে পাছত সাবমিট কৰিব লাগিব নাই মই তোমাক যে ইয়াৰ কোশ্চেনস কেটা যে দিছিলো হয় আচ্ছা মই এই ইয়াৰ কোশ্চেনস 2014 15 16 17 18 আগৰ বছৰত আহি যোৱা ইয়াৰ কোশ্চেনস কেটা তোমাৰ পৰীক্ষাৰ প্ৰিপাৰেচনৰ কাৰণে দিছিলো যাতে তোমালোকে পৰীক্ষাৰ কাৰণে হাজু হ'ব পাৰা কাৰণ খুব কম সময়ৰ কাৰণে তুমি প্ৰিপাৰেচন ল'ব লগা হৈছে তো মই ভাবিছো পেন্ডেমিকত তুমি ঘৰত আছা তুমি তো আমাৰ HPM লাইব্ৰেৰী ভিজিট কৰিব নাই পৰা তোমাৰ ওচৰত ইয়াৰ কোশ্চেন প্ৰিপাৰেচনৰ কাৰণে আছে বা নাই হেতু কাৰণে মোৰ ওচৰত ইয়াৰ কোশ্চেনস আছিল বহুত আগত আহি যোৱা তোমাৰ সিলেবাসৰ লগত সংগতি থকা ইয়াৰ কোশ্চেনস কেটা মই জাস্ট পৰীক্ষাৰ প্ৰিপাৰেচনৰ কাৰণেহে দিছিলো সাবমিট নকৰিলেও হ'ব তাৰ পৰা যদি কোনো প্ৰশ্নৰ উত্তৰ তুমি কৰিব পৰা নাই মোক জনাবা মই হে এনসাৰটো দিবলৈ চেষ্টা কৰিম হিমাংশু বুজি পাইছা ঠিক আছে ক্লাছৰ স্ক্ৰিনশ্বটটো মই পাই গৈছো থ্যাংক ইউ স্টুডেন্টস তুমি ইমান ধৈৰ্য ধৰি ধুনিয়াকে ক্লাছটো কৰিলা অল দ্য ভেৰি বেষ্ট পৰীক্ষা সংক্ৰান্ত কোনো অসুবিধা হলেই মোৰ লগত যোগাযোগ কৰিবা বা কোনো ধৰণৰ ডাউট থাকিলেই ক্লিয়াৰ কৰিবলৈ মই চেষ্টা কৰিম ওকে স্টুডেন্টস বাই বাই Okay, ma'am. Thank you. Bye, ma'am. বাই বাই Thank you, ma'am. Bye. থ্যাংক ইউ বাই